নমস্কাৰ মই সুখ্যাতি সুপ্ৰভাত গুড মৰ্নিং আসামৰ অতি বিশেষ খণ্ডলৈ আপোনাক স্বাগতম আমি এই খণ্ডটিৰ জৰিয়তে শৰীৰ চৰ্চাৰ বিষয়ে আপোনালোকৰ মাজলৈ লৈ আহোঁ বিশেষ খণ্ড আজিৰ খণ্ডটিত আচলতে আপোনালোকক উৎসাহিত কৰা হ'ব শৰীৰ চৰ্চাৰ জৰিয়তে প্ৰতিযোগিতাৰ জৰিয়তে নিজকে কেনেকৈ আগুৱাই নিব পাৰি আগবঢ়াই নিব পাৰি তাৰ বিষয়ে আপোনালোকক আজি জনাম আমাৰ সৈতে উপস্থিত আছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হোৱা বডি বিল্ডিঙত জিলিকিবলৈ সক্ষম হোৱা বা কেইবাটাও খিতাপ অৰ্জন কৰা কুশল কলিতা দা তেওঁক আমাৰ অনুষ্ঠানলৈ স্বাগতম হয় নমস্কাৰ ধন্যবাদ আপোনালোকৰ চেনেলৰ জৰিয়তে মোক দৰ্শকসকলৰ সন্মুখত পৰিচয় কৰি দিয়াৰ বাবে আৰু মোক সেইখিনি সুবিধা আৰু সুযোগ দিয়াৰ বাবে যাৰ জৰিয়তে মই দৰ্শকসকলক শৰীৰ চৰ্চাৰ কাৰণে উৎসাহিত কৰিব পাৰোঁ হয় এই খণ্ডটিৰ জৰিয়তে আমি দৰ্শকসকলক শৰীৰ চৰ্চাৰ বিষয়ে অৱগত কৰোঁ আৰু আপুনি যিহেতু বিশেষ খণ্ডত বহুকেইটা বিষয় ক'লে ৱৰ্কআউটৰ বিষয়ে ক'লে কিন্তু আজি আমাৰ এই খণ্ডটিত আপোনাৰ এইটো যি জাৰ্নি সংগ্ৰাম বডি বিল্ডিঙৰ যিটো সংগ্ৰাম য'ত নেকি আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইটো খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে দৰ্শকসকলক আপুনি জনাব লাগে যে ৱৰ্কআউটৰ জৰিয়তে আচলতে এখন বেলেগ জগতত নিজক পৰিচয় কৰাই দিব পাৰি বা আগবাঢ়ি যাব পাৰি কেনেকৈ সম্ভৱ হৈছে ক'বলৈ গ'লে বহুত দীঘলীয়া কথা তো মই আগতেও ধৰি লওক বিভিন্ন ধৰণে ইয়াৰ বিষয়ে মই অৱগত কৰিছোঁ তো আজি 2026 আজিৰ পৰা একজেক্টলি 10 বছৰ আগত মই এজন অজ্ঞাত ব্যক্তি আছিলোঁ বডি বিল্ডিঙৰ ক্ষেত্ৰত অজ্ঞাত ব্যক্তি আছিলোঁ কিন্তু আজি হয়তো মোক বহুতে চিনি পায় তো তেতিয়া মই আপোনাৰ ধৰি লওক নৰ্মেল কৰ্পৰেট জগতত চাকৰি কৰিছিলোঁ আৰু এটা মেদবহুল শৰীৰ লৈ পেলাই আছিলোঁ তো দীঘলকৈ মই নকওঁ শ্বৰ্টকৈ কওঁ মই আগতে যেতিয়া খেলিবলৈ গৈছিলোঁ তেতিয়া মোৰ বন্ধু বান্ধৱ আৰু যিবিলাক আপোনাৰ ধৰি লওক খেলিবলৈ যোৱা খেলুৱৈসকল তেওঁলোকে কৈছিলে যে আপোনাৰ দ্বাৰা এইটো সম্ভৱ নহয় কাৰণ যিহেতু তেতিয়া মোৰ অলমষ্ট 33 ইয়াৰ্ছ অলমষ্ট 20 to 33 ইয়াৰ্ছ 32-33 ইয়াৰ্ছ তো এতিয়া আপুনি আৰু ক'ত খেলিব আপোনাৰ এতিয়া তেনেকুৱা সুবিধাও নাই আৰু আপুনি খেলিবৰ কাৰণে আপুনি আপোনাৰ নিজৰ আপোনাৰ সেয়াও নাই মানে সেই পাৰদৰ্শিতাও আপোনাৰ নাই তো মই কৈছিলোঁ যে তেতিয়া এটাই কথা যে চাওক কোনো ইম্পচিবল বস্তু নাই আজি যদি মই খেলিব লওঁ কিন্তু মই সামৰণি চব খেলি উঠিহে কৰিম আৰু তোমালোকেও নিজে চেয়াৰ আপ কৰিব লাগিব মই যেতিয়া খেলিম তোমালোকে নিজে প্ৰাউড ফিল কৰিবা যেতিয়া মই খেলিম চ' তোমালোকে যিহেতু কৈছা মই এতিয়া খেলিম আৰু নেক্সট ইয়াৰৰ পৰা মই ষ্টেজত উঠিম তো যি মই সেইদিনাখনে সিহঁতক ক'লোঁ তাৰ পিছদিনাৰ পৰা মই নিজৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ 2017 চনত আৰু 2018ত ফাৰ্ষ্ট খেলিছোঁ তাৰপিছত 2019-20টো কৰোণাৰ কাৰণে খেলিব নোৱাৰিলোঁ 2021ৰ পৰা মোৰ যেতিয়া ছাকচেছ জাৰ্নি জাষ্ট ষ্টাৰ্ট হ'ল যেতিয়া মই তাৰপিছত আকৌ ৰ'ব লগা নহ'ল মই প্ৰথম ডিষ্ট্ৰিক্ট লেভেলত পালোঁ অভাৰঅল চেম্পিয়ন তাৰপিছত গুৱাহাটী পালোঁ অভাৰঅল চেম্পিয়ন আছাম অভাৰঅল চেম্পিয়ন পালোঁ আৰু তাৰপিছত মই ইষ্ট ইণ্ডিয়া খেলিলোঁ তাতো মই গ'ল্ড পালোঁ আগৰতলা খেলিব গৈছিলোঁ তাৰপিছত মই আপোনাৰ ইণ্টাৰনেশ্যনেল খেলিবৰ কাৰণে সুযোগ পালোঁ ইণ্টাৰনেশ্যনেল প্ৰথমবাৰ খেলিবলৈ গৈয়ে মই তাত গ'ল্ড পালোঁ মই 70 কেজি কেটেগৰীত আৰু তেতিয়া বডি বিল্ডিঙত ধৰি লওক 70 কেজিত পোৱা গ'ল্ড মই ভাবোঁ মই তেতিয়া পাইছিলোঁ প্ৰথম পালোঁ আৰু বিভিন্ন ৱেইট কেটেগৰীত আছে বাৰু আৰু তাৰপিছত মই আকৌ চাউথ ইষ্ট এছিয়া খেলিব গ'লোঁ তাৰ পিছৰ বছৰ তাতো মই গ'ল্ড পালোঁ পাটায়া গৈছিলোঁ তাৰপিছত আকৌ মই দ্বিতীয়বাৰ মিষ্টাৰ আছাম পালোঁ 2024ত দ্বিতীয়বাৰ মই গুৱাহাটী পালোঁ আকৌ যোৱা বছৰ মই ভূটানত খেলিলোঁ মানে ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্যনৰ আণ্ডাৰত IBBF-ৰ ভূটানত মই চিলভাৰ মেডেল পালোঁ আৰু বিভিন্ন মইতো নেশ্যনেল প্ৰাইজ মানি গেম খেলিছোঁৱেই টাইটেল গেম বুলি ক'ব লাগিলে মোৰ দেখিছে হয় আমাৰ পিছফালে আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এয়া তেওঁ লাভ কৰা খিতাপসমূহ এনেকৈ সজাই থোৱা আছে তেওঁ জিমটোৰ সন্মুখত আৰু যিহেতু আমি কৈছোঁ যে ৱৰ্কআউটৰ জৰিয়তে কেৱল শৰীৰ চৰ্চা বা শৰীৰৰ স্বাস্থ্যৰ যতন লোৱাই নহয় এনেদৰে আপোনালোকে খিতাপ অৰ্জন কৰিব পাৰিব বডি বিল্ডিঙৰ জৰিয়তে যিসকলে আচলতে এলাহ কৰি থাকে নিজৰ শৰীৰৰ যত্ন ল'বলৈ জিমলৈ আহিলে কেৱল শৰীৰৰ যত্নই নহয় হয়নে আৰু চবে এটা কথাই কয় আপুনি যদি কষ্ট কৰে তেনেহ'লে এনেদৰে খিতাপ অৰ্জন কৰিব পাৰিব তেওঁ ইতিমধ্যে তেওঁ উদাহৰণ এটা কথা সদায় কয় মানুহে যে কৰিবৰ কাৰণে মই সময় নাপাওঁ বা খৰচ হয় চাওক চব বস্তুতে খৰচ থাকিবই আজি ভালকৈ পঢ়িব লাগিলেও খৰচ আছে ভালকৈ ঘূৰিব লাগিলেও খৰচ আছে তো যিকোনো বস্তু যদি আপুনি ডিপ পৰ্যায়লৈকে যায় খৰচ থাকিবই প্ৰতিটো খেলতেই খৰচ প্ৰতিটো বস্তুতে খৰচ অভিনয় কৰিলেও খৰচ আপুনি গান গালেও খৰচ খেলিলেও খৰচ পঢ়িলেও খৰচ
তো খৰচ তেওঁৰহে নাই যোনে কৰিব নোখোজে তো কৰিব খোজাজনে নিজে নিজৰ ব্যৱস্থা কৰি ল'ব আৰু মই যেতিয়া খেলিছিলোঁ তেতিয়া মই চাকৰি কৰিছিলোঁ চাকৰি কৰোঁতে মই লগত বেগ কেৰি কৰি লৈ গৈছিলোঁ আউট ষ্টেচনত থাকোঁতে মই মৰ্ণিং টাইমত দৌৰিছিলোঁ তেতিয়া মোৰ লগৰবিলাক ভাবিছিল পাগল ইমান দেৰিলৈকে কাম কৰিব আহিছে আকৌ ৰাতিপুৱা উঠি দৌৰিব গৈছে তাৰপিছত হোটেলখনত মই প্ৰথম দিনা গৈ পাই এক প্লেট কণী দি পেলাই কওঁ মোৰ মিলৰ লগত কণী বইল কৰি দিবি ছটা বেলেগ বস্তু কৰিব নালাগে চব্জিখিনি দিবি দালিখিনি দিবি ভাতৰ পৰিমাণ কম দিবি আৰু তিয়ঁহ আৰু গাজৰ মই দি দিছোঁ লগত কাটি দিলে হ'ল আৰু কণীকেইটা মোক খালি বইল কৰি দিলে হ'ল আৰু যি মই ৩-৪ দিন থাকোঁ সিহঁতে মোক প্ৰতিটো মিলৰ লগত কণী দিয়ে আৰু প্ৰথমতে সিহঁতে ভাবিছিলে মানুহজন ক্ৰেকেই নেকি কি অহাৰ লগে লগে লগত কণী লৈ আহে কিন্তু পিছত লাহে লাহে বুজিলে যে তেওঁ ধৰি লওক বিশেষ এটা কিবা কাৰণে তেওঁ প্ৰস্তুতি চলাই আছে তাৰপিছত মই চাকৰিৰ লগে লগে মই ছেটাৰডে ছানডে গেমবিলাক থাকে ছেটাৰডে ছানডে মই গেম পাৰ্টিচিপেট কৰোঁ আৰু যদি আউট ষ্টেচনত গেম থাকে দূৰত থাকে বাহিৰত তেতিয়া ছুটি লওঁ ছুটি নিদিয়ে তেতিয়া কেতিয়াবা মিছাকৈও ক'ব লগা হয় বেমাৰ আজাৰ বুলি তেনেকৈ মই খেলত ভাগ লওঁ কিন্তু লাষ্ট পৰ্যায়ত যেতিয়া মই চব এচিভ কৰিলোঁ অলমষ্ট চাকৰি কৰি থাকোঁতে মই চব এচিভ কৰিছোঁ নাই 80% মই তেতিয়াই এচিভ কৰা তেতিয়া ভাবিলোঁ যে মই নিজে কৰা জ্ঞানখিনি মই এতিয়া লোকসকলক দিব লাগিব মানুহসকলক দিব লাগিব তেওঁলোকেও যাতে কৰিব পাৰে সেইটো বিষয়ত মই সুধিম বুলি ভাবিছিলোঁ যিহেতু আপুনি নিজে সফলতা অৰ্জন কৰাৰ পাছত জনামতে যে আপুনি বেলেগৰ কাৰণেও কৰি আছে বা যিসকল আৰ্থিকভাৱে অলপ দুৰ্বল তেওঁলোকৰ বাবে আপুনি কৰি আছে তেওঁলোক যাতে আগবাঢ়ি যাওক গতিকে যদি অকণমান কয় মই তাৰমানে যেতিয়া চাকৰি কৰি আছিলোঁ মই এজ এ চেলছ হেড আছিলোঁ আপোনাৰ ফাৰ্মাচিউটিকেল ছেক্টৰত কিন্তু মই এটা সুবিধাজনক চাকৰি কৰি মই নৰ্মেল স্বাভাৱিক জীৱন কটাব পাৰিলোঁ হয় মানে য'ত আপোনাৰ ধৰি লওক কমফৰ্ট লাইফ এটা কিন্তু মই তেনে কৰিলে মইহে জীৱনটোত সুবিধাজনকভাৱে থাকিব পাৰিলোঁ হয় তো মই নিজৰ ছেক্ৰিফাইচ কৰি মই আগুৱাই আহিলোঁ নট ছেক্ৰিফাইচ মই নিজৰ ৱৰ্ল্ডত মই আগুৱাই আহিলোঁ যাৰ এটা ডাঙৰ সপোন লৈ পেলাই মই দেখিলোঁ যে মই যদি লোকক ট্ৰেইন কৰিব লাগে মোৰ এটা নিজৰ জাগা থাকিব লাগিব পাৰ্টিকুলাৰলি য'ত মই মানুহসকলক ট্ৰেইন কৰিব পাৰোঁ তেতিয়াহে তেওঁলোকে মোক এটা বিশেষ সুবিধাজনক জেগাত মোক লগ পাব তো মই জিমটো খুলিলোঁ জিমটো খুলি পেলাই তাত ধৰি লওক বিশেষ ধৰণৰ যিবিলাক আপগ্ৰেডেড মেচিনবিলাক মই আনিলোঁ য'ত মই এংগলবিলাক নিজৰ সুবিধা অনুযায়ী মই ইয়াত কোনো নালাগা মেচিন নাই যিবিলাক মেচিন আপোনাৰ ৱৰ্কআউটৰ কাৰণে লাগে অকল সেইবিলাক মেচিনে আনিছোঁ আৰু তেওঁলোকে যিবিলাক বাহিৰত ট্ৰেইন কৰিবৰ কাৰণে যিখিনি খৰচ কৰিব লগা হৈছিল আগতে তো মই যেনেধৰণে কৰিছোঁ কম খৰচৰ ভিতৰতে নিজক প্ৰস্তুত কৰিব পাৰোঁ যিবিলাক খানা আৰু যিবিলাক মানে ৱৰ্কআউট কৰি পেলাই মই তেখেতসকলক সেইবিলাক এডভাইচ কৰি পেলাই সেইবিলাক ৱৰ্কআউট কৰাই পেলাই বিভিন্ন ধৰণে খেলসমূহত তেওঁলোক অনুষ্ঠানত তেওঁলোকক অংশগ্ৰহণ কৰাইছোঁ তেওঁলোক ছাকচেছো হৈছে আৰু তাৰ জৰিয়তে তেওঁলোকে বুজি পাইছে যে আমিও চাকৰিৰ লগতে আমি ৱৰ্কআউট কৰিব পাৰোঁ 1 ঘণ্টা এটা দি হ'লেও আমি নিজকে প্ৰস্তুত কৰিব পাৰোঁ আৰু বিভিন্ন স্থানত যদি যাব লগাও হয় সেই জেগাটো আমি গৈ পেলাই নিজৰ শৰীৰ চৰ্চাটো কৰিব পাৰোঁ কণ্টিনিউ তো তেওঁলোকে সেইটো বস্তু উপলব্ধি কৰিলে আৰু মোৰ নিজৰ জীৱনটো লৈ পেলাই তেওঁলোকে যেতিয়া ষ্টাডি কৰিলে গম পালে যে দাদাই যদি পাৰিছে আমিও পাৰিম মোৰ নিজৰ অভিজ্ঞতাসমূহ তেওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ তেতিয়া তেওঁলোকক আগুৱাই আহে আৰু লাইফ এক্সাম্পল মই নিজে য'ত মই ছাকচেছ নোহোৱা নহয় হৈছোঁ আৰু দেখিলোঁ কিছুমান ক্ষেত্ৰত তেওঁলোকে অকল মই যদি শিকাই দিওঁ ষ্টেজত যোৱাৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা পায় তো তাৰ কাৰণে মই নিজে লগত তেওঁলোকৰ লগত গেম খেলিবলৈকে যাওঁ বা কিছুমান গেমত হয়তো মই জাজমেণ্টৰ ক্ষেত্ৰতে থাকোঁ বা বেক ষ্টেজত মই নিজে কালাৰো লগাওঁ যিটো মোৰ কাম নহয় আজি মোৰ জেগাত বেলেগ মানুহে কিন্তু কালাৰ নলগায় মই ল'ৰাজন যিমানেই ডাঙৰ নহওক সৰু ল'ৰা এটাকো মই বেক ষ্টেজত গৈ কালাৰ লগাই দিওঁ আকৌ সেই ল'ৰাটোক আকৌ ফ্ৰণ্টত থাকি তাৰ গেমখন চাওঁ আকৌ সি জিকাৰ পিছত মই আকৌ লৈও আহোঁ সেইখিনি কাম কোনো লাজ কৰিবলগীয়া নহয় সেই ল'ৰাটো মই লগত থাকিলে উৎসাহিত হয় তাক দেখি 10টা ল'ৰা আগুৱাই সি মেডেল তাত নাপাব পাৰে কিন্তু নেক্সট গেমখনৰ কাৰণে প্ৰিপেয়াৰ কৰিব তো আৰু কিছুমান ল'ৰা থাকে যিবিলাকে নিজৰ সুবিধা নাই বা নিজে সেইখিনি খোৱাৰ বস্তুখিনি যোগাৰ কৰিব নোৱাৰে তো তেনেকুৱা ল'ৰাক মই ধৰি লওক নিজৰ ফালৰ পৰা দি হ'লেও 2-এটা ল'ৰাক আগুৱাই নিওঁ যাতে সি পিছত পাৰা হ'লে সি এটলিষ্ট 2জন ল'ৰাক আৰু লৈ আহিব পাৰে তো কিছুমান এতিয়া প্ৰিপেয়াৰ কৰি আছে কিছুমান খেলি আছে তাৰপিছত আকৌ দেখিলোঁ এখন নিজৰ প্লেটফৰ্ম দিব নোৱাৰিলে আজিকালি খেলিব যাব দিব নোৱাৰি খেল কিছুমান দূৰত থাকে কিছুমান খেলত গুৰুত্ব নিদিয়ে তো মই তেনেকৈ খেলো অৰ্গেনাইজ কৰিলোঁ গেমো অৰ্গেনাইজ কৰিলোঁ দেখিলোঁ যে এখন প্লেটফৰ্ম মই দিব লাগিব বাট মই গেম খেলি থাকি যদি মই গেমখন অৰ্গেনাইজ কৰোঁ মোৰ মেণ্টেলিটি এজ এ অৰ্গেনাইজাৰ হৈ যাব প্ৰতিটো ল'ৰা মোৰ কাৰণে সমান হ'ব তো মই তেতিয়া ধৰি লওক ভালকৈ চাব নোৱাৰিম মই নিজেও খেলোঁ আৰু মই গেমো অৰ্গেনাইজ কৰোঁ আৰু তেতিয়া সিহঁতে মই খেলা কেনেকৈ প্ৰিপাৰেশ্যন কৰোঁ মোৰ লগত থাকি প্ৰিপেয়াৰ কৰে আৰু সেই ষ্টেজখনত যেতিয়া সিহঁতে খেলে মই সিহঁতক সহযোগিতা কৰোঁ আৰু তাৰ লগতে আৰু এটা কথা কওঁ কিছুমান এনেকুৱা ধৰণৰ মই ষ্টুডেণ্ট পাইছোঁ যিবিলাক ষ্টুডেণ্ট ধৰি লওক মাদক দ্ৰব্য হওক বা তেনেকুৱা সেয়াৰ প্ৰতি আকৰ্ষিত আছিল আগতে তেওঁলোকৰ গাৰ্জেনসকলে মোক তাতে আহি পেলাই প্ৰায়েই তেনেকুৱা পাওঁৱেই যে ল'ৰাটো ঘৰত নাথাকে লগ বন্ধুত ওলাই যায় ৰিহাবতো থৈছিলে ঠিক হোৱা নাই তো কিবা এটা কৰক তো
তেনে ক্ষেত্ৰত মই সিহঁতক অলপ বিশেষ ধৰণে আপোনাৰ কনচেনট্ৰেট কৰিব লগা হয় তো তেনেকুৱাও বহুত ষ্টুডেণ্ট আছে যিবিলাকে এতিয়া লাহে 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 ট্ৰেকত আহি পেলাই শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত হৈছে আৰু আমাৰতো বহুত লগৰ খেলুৱৈ আছে যিবিলাক এটা জ্বলন্ত উদাহৰণ আপোনালোকে জানিবই মই বিশেষ নাম প্ৰকাশ নকৰোঁ তো তেওঁলোকতো লাইভ এক্সাম্পল যিবিলাকে আপোনাৰ তেনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা ওলাই আহি পেলাই নিজকে সফল ইণ্টাৰনেশ্যনেল প্লেয়াৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে তো তেনেকুৱাবিলাক এক্সাম্পলবিলাক সিহঁতক দি পেলাই খেলুৱৈসকলৰ এক্সাম্পল দি আৰু নিজে লগত থাকি তেওঁলোকক উৎসাহিত কৰি পেলাই মই আগুৱাই লৈ গৈ আছোঁ আৰু নাজানো পিছলৈকে ধৰি লওক কিমানখিনি আৰু কৰিব পাৰিম যেতিয়ালৈকে পাৰোঁ মই কৰি যাম আৰু সপোনটো বহুত আছে কিন্তু আল্টিমেটলি পৰিৱেশটো লাগে ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ বহুতখিনি কথা জনালে দৰ্শকসকলো উপকৃত হৈছে বুলি আমি জানিছোঁ যিহেতু ইয়াৰ জৰিয়তে বহু সংখ্যক এনেকুৱা খেলুৱৈ আছে যিসকল খেলুৱৈ এতিয়া আপোনাৰ এই কথাখিনিৰ পৰা উৎসাহিত হ'ব আৰু 10জন ওলাই আহিব বুলি আমি আশা কৰিছোঁ শৰীৰ চৰ্চাৰ লগতে বডি বিল্ডিঙো কৰিব পাৰে যাৰ জৰিয়তে আপোনালোকে নিজকে গঢ়ি তুলিব পাৰিব বা কেৰিয়াৰ হিচাপেও বাছি ল'ব পাৰিব ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই সুখ্যাতিয়ে বিদায় লৈছোঁ পৰৱৰ্তী অনুষ্ঠানৰ বাবে চাই থাকিব NKTV+